হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ 6ম শ্ৰেণীৰ নতুন বিজ্ঞান পাঠ নং হৈছে 14, পাঠৰ নাম হৈছে বিদ্যুৎ। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই যোৱা। এইটো ভিডিঅ'ত আমি সকলো প্ৰশ্নৰ উত্তৰকেইটা আলোচনা কৰিম। আৰু এটা কথা, এইটো চেনেলত যদি নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনখন চুই দিব যাতে এনেকুৱা আপডেটবিলাক পায়ে থাকে। চ' এবাৰ আমি কুৱেশ্যন কেইটা আগুৱাইছোঁ। নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। নম্বৰত দিয়া আছে তলত কোনবিধ আহিলাই বিদ্যুৎ যোগান ধৰিব পাৰে? বিদ্যুৎ কোষ, বাল্ব, তামৰ তার, ইঞ্চি। উত্তৰটো হৈছে বিদ্যুৎ কোষ। 2 নম্বৰ কুৱেশ্যনটো কৈছে যে বৰ্তনী এটা মুক্ত আৰু বন্ধ কৰিবলৈ কোনবিধ আহিলা ব্যৱহাৰ কৰা হয়? বেটাৰী, সুইচ, বাল্ব, গ্লাভ, প্লাগ। উত্তৰটো হৈছে সুইচ। কুৱেশ্যনটো কৈছে বাল্বৰ এটাৰ ভিতৰত উজ্জ্বলি উঠি পোহৰ বিলোৱা তাঁৰডাল হ'ল প্লাগ, সুইচ, ফিলামেণ্ট। ওপৰৰ এটাও নহয়, উত্তৰটো হৈছে ফিলামেণ্ট। 4 নম্বৰ কুৱেশ্যনটো কৈছে তলৰ কোনবিধ পদাৰ্থ বিদ্যুতৰ পৰিবাহী নহয়? তাম, ৰূপ, গ্ৰেফাইট, প্লাষ্টিক। উত্তৰটো হৈছে প্লাষ্টিক। 5 নম্বৰটো কৈছে তলৰ কোনটো ক্ষেত্ৰত বৰ্তনীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত হয়? এ নম্বৰ, বি নম্বৰ, চি নম্বৰ, ডি নম্বৰ। উত্তৰটো হ'ব চি নম্বৰটো। এবাৰ আমি 2 নম্বৰ কুৱেশ্যনটো আলোচনা কৰো। 2 নম্বৰ কুৱেশ্যনটো হৈছে চুমো উত্তৰ দিয়া। 1 নম্বৰত দিয়া আছে বিদ্যুৎ কোষ এটা বিদ্যুৎ কেনেদৰে উন্নত হয়? উত্তৰ বিদ্যুৎ কোষ এটাৰ মেৰু দুটা থাকে, এফালে ঋণাত্মক মেৰু আৰু আনফালে ধনাত্মক মেৰু। বিদ্যুৎ কোষটোৰ ভিতৰত কিছুমান পদাৰ্থ থাকে, যেতিয়া আমি আহিলাৰ লগত ইয়াক সংযোগ কৰোঁ তেতিয়া এই পদাৰ্থবোৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটি বিদ্যুৎ উৎপন্ন হয়। 2 নম্বৰ কুৱেশ্যনটো কৈছে যে বহুদিন ব্যৱহাৰ কৰাৰ পিছত বিদ্যুৎ কোষ এটা বিদ্যুৎ যোগান ধৰিব নোৱাৰা হয় কিয়? উত্তৰ বহুদিন ব্যৱহাৰ কৰাৰ পিছত কোষটোৰ ভিতৰত ৰাসায়নিক বিক্ৰিয়া ঘটি বন্ধ হৈ যায়, তেতিয়া কোষটোৱে বিদ্যুৎ যোগান ধৰিব নোৱাৰে হয়, অৰ্থাৎ কোষৰ ভিতৰত থকা পদাৰ্থবোৰ শক্তি ক্ষয় হয়। 3 নম্বৰ কুৱেশ্যনটো কৈছে বাল্ব এটাই কিদৰে পোহৰ বিলায়? উত্তৰ বাল্বত থকা ধাতুৰ ঘেৰটোৰ সৈতে এটা বিদ্যুৎ কোষৰ এটা মূল প্লাছ বা মাইনাছ সংযোগ কৰিব লাগে আৰু কোষটোৱে আনটো মূৰ বাল্বটোৱে থকা ঋণাত্মক টুপিটোৰ লগত সংযোগ কৰিব লাগে, তেতিয়া বাল্বটোৰ ভিতৰত থকা ফিলামেণ্টৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয়, ফলত ফিলামেণ্টৰ তলত তপত হৈ উঠে, তেতিয়া বাল্বটো উজ্জ্বল হৈ পোহৰ বিলায়। 4 নম্বৰ কুৱেশ্যনটো কৈছে এটা বাল্ব, এটা বিদ্যুৎ কোষ আৰু এটা সুইচত থকা এটা বৈদ্যুতিক বৰ্তনী চিত্ৰ আঁকা। উত্তৰ চিত্ৰটো এনেকৈ আঁকিব পাৰা। এবাৰ আমি 5 নম্বৰ কুৱেশ্যনটো আলোচনা কৰি কৈছে যে এটা বন্ধ বৰ্তনী আৰু এটা খোলা বৰ্তনী চিত্ৰ অঁকা। এইটো খোলা বৰ্তনী হৈছে এইটো আৰু বন্ধ বৰ্তনী হৈছে এইটো। এবাৰ 6 নম্বৰ কুৱেশ্যনটো এবাৰ আলোচনা কৰিম। কৈছে যে বিদ্যুতৰ পৰিবাহী আৰু অপৰিবাহী পদাৰ্থ কাক বোলে? প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া। উত্তৰ যিবোৰ পদাৰ্থ মাজেৰে বিদ্যুৎ পৰিবাহিত হয় সেইবোৰ পদাৰ্থ বিদ্যুতৰ পৰিবাহী পদাৰ্থ বোলে, যেনে তাম, ল', এলুমিনিয়াম, চিলভাৰ আদি। যিবোৰ পদাৰ্থৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত নহয় সেইবোৰ পদাৰ্থক বিদ্যুৎ অপৰিবাহী পদাৰ্থ বোলে, যেনে কাগজ, প্লাষ্টিক, কাপোৰ আদি। 7 নম্বৰ কুৱেশ্যনটো এবাৰ আলোচনা কৰিম। কৈছে আমি বৈদ্যুতিক আঘাতৰ পৰা কিদৰে ৰক্ষা পাৰো? উত্তৰ আমাৰ শৰীৰটোৰ বিদ্যুতৰ পৰিবাহী, শৰীৰৰ মাজেৰে বিদ্যুৎ পাৰ হৈ গলে আঘাত পাওঁ।
সুইচ সচৰাচৰ ব্যৱহাৰ কৰা বৈদ্যুতিক তার আদিত প্লাষ্টিক বা ৰবৰৰ দৰে অপৰিবাহী পদাৰ্থৰ আৱৰণ এটা থাকে। সেয়ে এইবোৰ বস্তু চুইছেও আমাৰ গালৈ বিদ্যুৎ পৰিবাহিত নহয়, ফলত আমি বৈদ্যুতিক আঘাতৰ পৰা ৰক্ষা পৰোঁ। এবাৰ আমি 8 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। কৈছে এটা টৰ্চৰ চিত্ৰ অঁকা। তো এটা টৰ্চৰ ছবি এইটো চাই তুমি আঁকিব পাৰা। এবাৰ আমি 9 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। কৈছে যে টৰ্চ বাল্ব এটা কেনেদৰে জ্বলি উঠে, প্ৰয়োজনীয় চিত্ৰ আঁকিবা। মানে এইটো যদি প্ৰয়োজন হয় তেনেহ'লে চিত্ৰ আঁকিবলৈ কৈছে। টৰ্চ বা চুঙা চাঙি আমি প্ৰায় ব্যৱহাৰ কৰি এবিধ বৈদ্যুতিক আহিলা। ইয়াৰ চুঙা আকৃতি যতন এটাৰ ভিতৰত বিদ্যুৎ কোষ সুমুৱাই থোৱা হয়। সন্মুখৰ ফালে বাল্বটো লগাই দিয়া হয়। টৰ্চত পিছলাই নিব পৰা এটা সুইচ থাকে। সুইচটো আগুৱাই দিলে বৰ্তনীটো বন্ধ হয় আৰু বাল্বটো জ্বলি উঠে। চোৱা কেইটামান আমি অতিৰিক্ত কুৱেশ্যনৰ উত্তৰ আলোচনা কৰো। বিদ্যুৎ কোষ প্লাছ আৰু মাইনাছ চিন কিয় দিয়া হৈছে? উত্তৰ, বিদ্যুৎ কোষত এটা ধনাত্মক দিশ আৰু এটা ঋণাত্মক দিশ থাকে। চিত্ৰবোৰত ঋণাত্মক দিশ আৰু চিত্ৰ দিয়া আছে। ঋণাত্মক দিশ বন্ধ বৰ্ধনী আৰু খোলা বৰ্ধনী কি? হৈছে যে বৰ্ধনী এটা সংযোগ কৰিলে যেতিয়া বাল্বটো জ্বলি উঠে তেতিয়া তাক বন্ধ বৰ্ধনী বোলে। বৰ্ধনী এটাৰ মাজৰ সংযোগ কৰি কৰবাৰ ছিগি থাকে তেতিয়া বাল্বটো নজ্বলে, তেতিয়া তাক খোলা বৰ্ধনী বোলে। বিদ্যুৎ কোষ কাম কি? উত্তৰ, বিদ্যুৎ কোষে বিদ্যুৎ যোগান ধৰে। বিদ্যুৎ কোষৰ এটা উদাহৰণ দিয়া। উত্তৰ, বেটাৰী এটা বৈদ্যুৎ কোষ। 1 নম্বৰত দিয়া আছে বিদ্যুৎ প্ৰবাহৰ কোনটো মেৰুৰ পৰা কোনটো মেৰুলৈ প্ৰবাহিত হয়? উত্তৰটো হৈছে বিদ্যুৎ প্ৰবাহ ধনাত্মক মেৰুৰ পৰা ঋণাত্মক মেৰুলৈ ৰূপান্তৰিত হয়। 2 নম্বৰ কুৱেশ্যনটো হৈছে এটা বাল্ব বৰ্তনীৰ চিত্ৰ অঁকা। এইটো চিত্ৰটো আঁকি দিবা। 3 নম্বৰ কুৱেশ্যনটো কৈছে যে টৰ্চ লাইট এটা কি ধৰণৰ সুইচ ব্যৱহাৰ কৰা হয়? উত্তৰ, টৰ্চ লাইট এটা পিছলাই নিব পৰা সুইচ ব্যৱহাৰ কৰা হয়। 4 নম্বৰ কুৱেশ্যনটো কৈছে বৈদ্যুতিক বৰ্তনী কি? উত্তৰ, বৈদ্যুতিক প্ৰবাহিত হ'ব পৰা পথেই হ'ল বৈদ্যুতিক বৰ্তনী। 5 নম্বৰ কুৱেশ্যনটো কৈছে যে বন্ধ বৰ্তনী কাক বোলে? উত্তৰ, বৈদ্যুতিক সুইচৰ সহায়ত বৰ্তনী এটা বিদ্যুৎ প্ৰবাহ চালিত কৰিলে তাক বন্ধ বৰ্তনী বোলে। 6 নম্বৰ কুৱেশ্যনটো কৈছে বৰ্তনী এটা বিদ্যুৎ কোষ কাম কি? উত্তৰ, বৰ্ধনী এটা বিদ্যুৎ কোষে বিদ্যুৎ যোগান ধৰে। 7 নম্বৰ কুৱেশ্যনটো কৈছে বৰ্ধনী এটা সুইচৰ কাম কি? উত্তৰটো কৈছে বৰ্ধনী এটা সুইচটো অন কৰি দিয়াৰ লগে লগে বাল্বটো থকা বৰ্ধনীটো বন্ধ হৈ পৰে আৰু বাল্বটোৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয়, ফলত বাল্বটো জ্বলি উঠে। সুইচটো অফ কৰি দিলে বাল্বটোৰ মাজেৰে বিদ্যুৎ প্ৰবাহ বন্ধ হৈ পৰে, ফলত বাল্বটো নুমাই যায় বা নজ্বলে। 8 নম্বৰ কুৱেশ্যনটো কৈছে বিদ্যুৎ ব্যৱহাৰ হোৱা দুবিধ আহিলা নাম লিখা। উত্তৰ, বিদ্যুৎ ব্যৱহাৰ হোৱা দুবিধ আহিলা হ'ল বাল্ব, ফেন আদি। 9 নম্বৰ কুৱেশ্যনটো কৈছে যে 9 নম্বৰ কুৱেশ্যনটো হৈছে দেৱালগুৰি এটা বিদ্যুৎ ক'ৰ পৰা পায়?
উত্তৰ দেৱালগুৰি এটা বিদ্যুৎ বেটাৰীৰ পৰা পায় 10 নম্বৰ কোৱেশ্চনটো কৈছে বিদ্যুৎ কোষ এটাৰ মেৰু দুটাৰ নাম লিখা উত্তৰ বিদ্যুৎ কোষ এটাৰ মেৰু দুটাৰ নাম ধনাত্মক মেৰু আৰু ঋণাত্মক মেৰু তো ছাত্ৰ ছাত্ৰীসকল আজিৰ এইটো ভিডিঅ'ত এইখিনিতে সমাপ্ত কৰি আছো আকৌ আহি আছো আন এটা ভিডিঅ'লৈ গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ